নমস্কাৰ, মই সঞ্জীৱ ডেকাই আজি আপোনালোকৰ মাজত এটা বিশেষ খবৰ লৈ আহিছোঁ। আৰু এই খবৰটো হৈছে কি, জুবিন গাৰ্গৰ যে ফাষ্ট ট্ৰেক আদালতত মানে হত্যাৰ গোচৰটো চলি আছে, সেই মুহূৰ্ততে আজি আদালতত এনেকুৱা এটা হ'ল, মানে জুবিন ভাতৃ যি সন্দীপন গাৰ্গ আছিলে তেওঁ হয়তো দোষমুক্ত হ'ব পাৰে। কাৰণ তেওঁৰ হৈ ৰাজা কলিতা নামৰ এজন সাক্ষীয়ে মানে এনেকৈ কৈছে যে জুবিন গাৰ্গক মানে লাইফ জেকেট নোহোৱাকৈ পানীত নুমিব দিয়া নাছিলে সন্দীপন গাৰ্গে। আৰু মানে প্ৰথম ভিডিঅ' ক্লিপটোত জুবিন গাৰ্গ যেতিয়া লাইফ জেকেট পিন্ধি সাগৰত নামিছিলে তেতিয়া সন্দীপন গাৰ্গে কি কৰি আছিলে, এই দুটা ভিডিঅ' আজি আপোনালোকক মই দেখাম। আৰু আপোনালোকে ভিডিঅ'টো অলপ মাৰ্ক কৰিব, কথাখিনি হয় নে নহয়। আৰু যদি হয় তেতিয়াহ'লে সন্দীপন গাৰ্গে নিশ্চয় খুব কম দিনৰ ভিতৰতে মানে দোষমুক্ত হ'ব। আৰু দ্বিতীয় কথা হৈছে যে অমৃতপ্ৰভা আৰু শেখৰ জ্যোতি, অমৃতপ্ৰভা আৰু শেখৰ জ্যোতিৰ কথা ক'বলৈ আহিছোঁ। মানে সিহঁতেও মানে দোষমুক্ত হ'ব পাৰে। আৰু আজি অমৃতপ্ৰভাৰ মানে যিজন উকিল আছে, অমৃতপ্ৰভা লাগি আছে, সেই উকিলজনে কমপ্লিট ভিডিঅ' ক্লিপ বিচাৰিছে। আৰু সেই ক্লিপ মৰ্মে হয়তো অমৃতপ্ৰভাক মানে দোষমুক্ত কৰিব পাৰে বা হয়তো জামিন ল'ব পাৰে। এইটো আপোনালোকে মানে সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব। এতিয়া প্ৰথম আপোনালোকক মানে জুবিন গাৰ্গে লাইফ জেকেট পিন্ধি যেতিয়া পানীত নামিছিলে সেই ক্লিপটো আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ধৈৰ্য সহকাৰে ক্লিপটো চাওক আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু ভিডিঅ'টো চোৱাৰ আগত যদি কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন, আৰু লাইক কমেণ্ট কিন্তু কৰিব সকলোৱে। এতিয়া ভিডিঅ'টো চাওক। সন্দীপন গাৰ্গ সেইখনত তলৰ সেইখনত তাতে বহি আছিলে আৰু লগত শেখৰ আছিলে। জুবিন গাৰ্গ যেতিয়া জঁপিয়াই তেতিয়া চাবচোন সন্দীপন গাৰ্গে কি কৰে, এই ঠিক জঁপিয়াইছে, জঁপিয়াৰ লগে লগে এতিয়া সন্দীপন গাৰ্গ একেবাৰে ওচৰত নামি গৈছে, মানে তলমুৱা হৈ পৰি আছে নহয়, বোলে কি হ'ল চাবলৈ মানে একেবাৰে ওচৰতে গৈছে। বাকী কিন্তু কোনো নাই, এইফালে এইটো শেখৰ আছে কিন্তু অহা নাই, এই সিদ্ধাৰ্থ আছে অহা নাই, এই সিদ্ধাৰ্থী এইয়া এতিয়া এই যে মানে জুবিন গাৰ্গ উঠাৰ লগে লগে মানে সন্দীপনেও মানে মানে কাষে কাষে আছে, এই একেলগে সাঁতুৰি আছে দুজনে। সেয়া লক্ষ্য কৰিছে যে জুবিন গাৰ্গৰ ভাগৰ লাগিছে, চাব অলপ পিছত কি কৰিব চাব। এয়া মানে শুইছে, খোৱাৰ নিচিনা কৰা বুলি কৈছে আৰু এইটোৰ কাৰণে এতিয়া চাবচোন লাহেকৈ উঠাই আনিব দিব, উঠাই আনিব। এয়া চাব, এয়া 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 টানিব দিছে ৰছীডাল, এয়া চাওক। এয়া উঠাই আনিলে, মানে উঠাই আনিলে চাওক। গাৰ্গে লাইফ জেকেট নোহোৱাকৈ যে পানীত নামিছিল তেতিয়া সন্দীপন গাৰ্গে নালাগে নালাগে বুলি কৈ আছিলে, এইটো শুনক। চলো তাতে যাওঁ ব'লা, ব'লা যোৱাটো সহজ। সন্দীপনে এনেকৈ ক'ব যে জুবিন দাক লগত লৈ যোৱা এজনক লৈ যাব কয়। খেলি দিওঁ নেকি? জুবিনক লগত লৈ যাওঁ, জুবিনক লগত লৈ যাই আছে, যোৱা। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ। নমস্কাৰ।